500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতে 500 টকা লয়, সেনেকুৱা টাইপৰ কিবা কথা কৈছে। আসসালামু আলাইকুম। মই ক'ব খুজিছোঁ মৌলানা বদৰুদ্দিন আজমল বামপেটী কাকত সহায় কৰিবলৈ হয় নাটক কৰিব খুজিছে না অসমীয়া তলত পেলাব খুজিছে, মই এই কথাটো অসমবাসী ৰাইজক জনাব খুজিছোঁ। কালি তেখেতে 500 টকাকৈ দি মানুহৰ ভৰি তুলিবলগীয়া হৈছে। তেখেতৰ যদি ইমান হয়, তেওঁ কৈছে যে মই মানা দিছোঁ মাৰিম নেকি। তুমি কেলে 500 টকা দিলে? বন্ধ কৰি দিয়া। মানি ইজ এভৰিথিং ইন দ্য ৱৰ্ল্ড। ইউ আণ্ডাৰষ্টেণ্ড দ্য বদৰুদ্দিন আজমল। গতিকে আপোনাক মই সেইটো কথাই কৈ দিছোঁ যে আপুনি বুজিব লাগে, টকা হ'লে পৃথিৱীৰ সকলো বস্তু পোৱা যায়। মানুহ 500 টকাৰ কাৰণে ভৰি কিয় আৰু কিবা কৰিব, 500 টকাৰ কাৰণে। কাৰণ এই সময়ত হাহাকাৰ। বন্ধ কৰি দিয়া তোমাৰ সৎ সাহস আছিলে যদি। তুমি কুত্তাই দেখুৱাই দিলে সকলোকে কুত্তা বনাব খুজিছে। সি কুত্তা আৰু মানুহক আমাৰ অসমখন জাতিখন অসমীয়াখন আজি দেখুৱাই দিলে, বিশ্ব আজি দেখুৱাই দিলে যে অসমীয়া মানুহ 500 টকাৰ কাৰণে কি কৰিব নোৱাৰে। এই কথাটো আজি গোটেই বিশ্বই আজি গম পাই গ'ল। এই মৌলানা বদৰুদ্দিন, তেওঁ মৌলানা নহয়, তেওঁ কুত্তা আজমল বুলি থৈছোঁ মই। কিয় না কৈছে মৌলানা ইমান টকাৰ অহংকাৰ দেখাইছে, পইচাই অহংকাৰ। চুকালি সহায় কৰিছে ভাল কথা, কেতিয়াতো কাকো কোৱা নাই। চেল্ফি ল'বলৈ 1000জন আহে, যদি মোক কোনোবাই ভৰি ধৰিব আহে মই কি দিম নেকি? নিদিলোঁ নাই, মই বন্ধ কৰি দিওঁ। চালোঁহেঁতেন তেতিয়া বদৰুদ্দিন আজমল কেতিয়াবা আজ্ঞ ভৰি ধৰিলে 500 টকা দিছে, ভৰি নধৰিলে 500 আৰু ভৰি ধৰি তাৰপিছত আপুনি আশীৰ্বাদ দিছে। এইটো কেনেকুৱা কথা? কেনেকুৱা কথা? এই কুত্তাক আশ্ৰয় কাৰণে ল'ব নোৱাৰে। এই কুত্তাৰ কাৰণে আজি আমাৰ এই অসমীয়া জাতিখন আজি অসমীয়াৰ মাজত অসমীয়া এই কুত্তাৰ কাৰণে আজি ভাগ হৈছে। আজি হিন্দু মুছলমান ভাগ কৰা মূল এই কুত্তাজন। এই কুত্তাই আজি নাটক কৰিবলৈ আহিছে যে বানপীড়িতক আমি সহায় কৰিলোঁ, চাওক মই কিমান টকা কৰিলোঁ, 4-5 কোটি টকা সহায় কৰিলোঁ। কুত্তাই এনেকুৱা নাম কমাবৰ কাৰণে, নাটক কৰাৰ কাৰণে, ভিউজ কৰাৰ কাৰণে এই কুত্তাই জনাই আহিছিলে। তো কুত্তা টিম লৈ আহি মানে দেখুৱালে ছ'চিয়েল মিডিয়াত যে আমি কি কৰিব নোৱাৰোঁ, অসমীয়াক আমি কি কৰিব নোৱাৰোঁ। এতিয়া আজি দেখুৱাই দিলে এই কুত্তাজনে কুত্তা হয়। কুকুৰে তেওঁ ভাল মানুহে তাক পইদা দিয়া নাই। যদি ভাল মানুহে দিলেহেঁতেন তাই এনেকুৱা নকৰিলেহেঁতেন। মই সেইকাৰণে বেছি কথা নক'লোঁ। এই কুত্তাৰ কাৰণে আপোনালোকে সাৱধান হ'ব। এই কুত্তাৰ কাৰণে অসমীয়াৰ আজি এই ধৰণৰ অৱস্থা। আজি হিন্দু মুছলমান ভাগ ভেদ কৰা এই কুত্তাজনে মেইন কুত্তা, আজমল কুত্তা বুলি মই কওঁ। মই হুমুখতে ক'ম কুত্তা। এই কুত্তাৰ কাৰণে আজি অসমীয়া হিন্দু মুছলমান ভাগ হৈছে আৰু অসমীয়া জাতিক আজি পিছপলাই লৈ গৈছে। আজি অসমীয়াক আজি ভৰি ধৰিবলগীয়া হৈছে। মিয়া ৰাজনীতি ইয়াত নচলিব, ইয়াত পলিটিক্স নচলিব। মানুহক সহায় কৰিব আহিছে ভাল কথা, মানুহক ভালদৰে সহায় কৰা, ক'বলগীয়া একো নাই। বিভিন্নজনে আহিছে, বিভিন্নজনে সহায় কৰি আছে, জনে যি পাৰিছে কৈছে। কোনোতো আজি ভৰি ধৰিবলগীয়া নহ'ল। অসমীয়াটো কোনোবাই সহায় কৰাটো আজমলৰ নিচিনাতো বহুত মানুহে আগবাগ লৈ সহায় কৰি আছে। কোনেওতো ভৰি নধৰিলেহেঁতেন, আজমলে কিয় ধৰিছে? মানে দেখুৱাই দিলে যে ভৰি ধৰিলে পইচা দিব লাগে, নহ'লে নাই। এই কুত্তাৰ পৰা সাৱধান হৈ থাকিব লাগিব, কুত্তাৰ টিমৰ পৰা সাৱধান হৈ থাকক। মই এই কথা আহ্বান জনাইছোঁ। আৰু মই বেমাৰ হৈ আছে কাৰণে মই কালিতো বেমাৰ আছিলোঁ, আজি মই ৰেষ্ট লৈ আছোঁ। গতিকে আমি অলপ ৰেষ্ট হোৱাৰ পিছতে আমি যি প্ৰতিশ্ৰুতি দিছোঁ, আমি সকলোকে ফিল্টাৰ দিম। যিখিনি দমকল দিছোঁ, সেই দমকল এৰিয়াৰ যিখিনি ৰাইজ আছে সেইখিনি আমি সকলোৱে দিব নোৱাৰিম। আমি ফিল্টাৰ দিবলৈ সাজু হৈ আছোঁ। ধন্যবাদ। এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতে 500 টকা লয়, সেনেকুৱা টাইপৰ কিবা কথা কৈছে। কোৱা নাই, সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকণমান এনেই হাতযোগ কৰিছোঁ। মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে। শুনা, আমাৰ এটা নিয়ম আছে, আমাৰ মহিলাসকল হওক, আমাৰ মানে আমাৰ প্ৰভুত্বসকলৰ এটা নিয়ম আছে। আমাৰ যিটো মতা মানুহখিনিৰ নিয়ম এটা আছে, কিবা এটা ডাঙৰ মানুহ যেনেকে এই বস্তুটো মানে মাইকী মানুহ এনেকে যায়। আৰু তেওঁ মানে আজমল চাহ সুখীয়া মানুহ যে তেওঁ এনেকেহে আছে, প্ৰব্লেম কৰিব পৰা নাই। কিন্তু তেওঁ যদি খাৰা হৈ থকা নাই, মাইকী মানুহে সেৱা পইচা লৈ এনেকে গুচি যায়, খাৰা হৈ থকা নাই, থিয় হৈ থকা নাই। কিন্তু তেওঁ বহি আছে নাই, ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই। তেওঁ অসুবিধা হৈছে, মানে আমাৰ মাইকী মানুহখিনিও অসুবিধা হৈছে। সেইকাৰণে পইচাটো এনেকে মানে চাপৰি গৈছে, চাপৰি গৈছে বোলে। মানুহবোৰ বহুত হৈছে,
ডাঙৰ মানুহ সেইবোৰ মানুহ আহিছে যেতিয়া ডাঙৰ আহৰ নহয় এতিয়া আমাৰ ক'ৰবাত যদি সকাম এটা চলি থাকে ক'ৰবাত ভাগৱত হৈ থাকে আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকে যায় এনেকে যায় হয়, হয়। সেই বস্তুটো যায় মানে আৰু আচল কথাটো হ'ল কি তেওঁতো বহি আছিলে সেইকাৰণে মানে সেৱা কৰা লিখীয়া লাগিলে কিন্তু সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই নাই যে কথা সেৱা না, কৰক বা দে, সেইটো না, না। আজমল চাহাবৰ বিষয়ে মই এটা কথাই কওঁ শুনক আমি একো এটা তেওঁ পোৱা নাই বুলি কৈছো মানে নালাগো আমাক হয়। কিন্তু সেইদিনাখন এটা কথাই ভাল লাগে বদনীয়া আজমল চাহাব আহিছিল আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহাব আপুনি পাচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক কি কথা কৈছা তুমি তেওঁ কৈছে তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয় মই নিজে শুনিছো দেই মই এইটো শুনিছো কি কথা কৈছে মই ৰাইজক এই ৰ'দত পেলাই থৈ মোৰ কাৰণে এঘণ্টা ৱেইট কৰিছে মই পাচাব পায়খানা কৰি মই ৰেষ্ট ল'ম অ। তেনেকে উভতি থৈছে আজমল চাহাবে মই নিজে শুনিছো হয়